35 লাখ মহিলা লাখপতি বাইদেউ হোৱাৰ সুযোগ দিয়াৰ বাবে আমি 25,000 টকাকৈ এককালীন অনুদান আগবঢ়াম আৰু অৰুণোদয় যোজনা 1250 টকাৰ পৰা ক্ৰমে 3,000 টকা মাহিলী লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম। আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব, কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ। কোনোবা মৰা মানুহ হ'ল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। কেবিনেটে 6 জুলাইৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। 6 জুলাইৰ অধিৱেশনখন বাজেট অধিৱেশন হ'ব আৰু 21 দিনতকৈও বেছি এই অধিৱেশন চলিব আৰু এই অধিৱেশনতে 2026-27 চনৰ পূৰ্ণাংগ বাজেট বিত্তমন্ত্ৰীয়ে দাখিল কৰিব আৰু আপোনালোকক বাজেটৰ দাখিলৰ দিনটো ছেপাৰেটলি বিত্ত বিভাগে অৱগত কৰিব। আৰু জুলাই মাহত বাজেট অধিৱেশন শেষ হোৱাৰ লগে লগে আগষ্ট মাহৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো আৰম্ভ হ'ব। তাৰ কাৰণে প্ৰব্ৰজনৰ চান্সটো নোহোৱাহে হ'ব। আৰু পুছবেকৰ যিটো এটা খবৰ এটা ওলাইছে যে তেওঁলোকেও কৰে, আমিও কৰোঁ। পুছবেকটো চলি থাকে সদায়, মইতো টুইটাৰত দিয়ে থাকোঁ। আপোনালোকে মোৰ টুইটাৰটো ফ'ল' কৰি থাকিব। যি নতুন মানুহ বাংলাদেশৰ পৰা আহে আমি সীমান্ত পাৰে হ'ব নিদিওঁ, আমি পুছবেক কৰি দিওঁ। আৰু ভিতৰত থকা মানুহো যেতিয়া DCয়ে অৰ্ডাৰ দিয়ে পুছবেক কৰিব লাগে বুলি, তেতিয়া আমি পুছবেক কৰোঁ। গতিকে এইটো বাংলাদেশৰ স্থিতিটো বাংলাদেশে পৰিষ্কাৰ কৰিব। ভাৰতৰ স্থিতিটো এইটোৱে আছে যে ভাৰতত আমি কোনো বাংলাদেশী নাগৰিকক সোমাব নিদিওঁ। স্যাৰ, নিযুক্তি প্ৰক্ৰিয়াটো এটা প্ৰচেছ আপোনালোকে আগুৱাই লৈ গৈছে, লাহে লাহে হ'ব। এতিয়া আমি নিযুক্তি প্ৰথম 2 লাখ পদ আমি বিচাৰি উলিয়াব লাগিব, গতিকে তাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে ইতিমধ্যে। উচ্ছেদৰ দাবীটো বহু ঠাইত এতিয়া উত্থাপিত হৈ আছে। যোৱা কালি এতিয়াও আমি আপোনালোকে যদি যায় পলাশবাৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আজিও নটিচ ইছ্যু হৈ আছে। এইবিলাক কণ্টিনিউৱাছ প্ৰচেছ আৰু ইয়াত কোনো ৰখি যোৱা বা চলাই থকাৰ কথা নহয়, এইটো চলিয়ে থাকিব। হাইকোৰ্টেও এটা ডাঙৰ অৰ্ডাৰ দিলে, গোলাঘাটতো 2 দিনতে আৰু এটা এভিকশ্যন আছে। গতিকে এইবিলাক চব কণ্টিনিউৱাছ প্ৰচেছ। ইয়াত আৰু নতুন চৰকাৰ পুৰণা চৰকাৰ বুলি নহয়, যেনেকৈ আগত চলি আছিল তেনেকৈ চলি থাকিব। বিত্তমন্ত্ৰীক সুধি ল'ব। সাংবাদিককতো পেঞ্চন সাংবাদিকৰ মালিকে দিব লাগে না। মালিকে ভাল পেঞ্চন ফাণ্ড ক্ৰিয়েট কৰিব লাগে। মালিকবিলাকৰ ইমান ডাঙৰ ডাঙৰ গাড়ী ঘৰ, সাংবাদিকসকলে মালিকৰ ঘৰত গৈ আন্দোলন কৰিব লাগে যে আমাক দিয়ক বুলি। লেখক ঠিক আছে বাৰু, কিন্তু সাংবাদিকেতো মালিকবিলাকৰ ইমান ডাঙৰ গাড়ী মটৰ দিব পাৰে। সাংবাদিকসকলে নিজৰ মালিকক দাবী কৰিব লাগে, লেখকটো ঠিক আছে বাৰু। Mr. Chief Minister, we know that there is a transport aircraft which has there is some issue and there is an accident, but we are waiting for more reports from DC. It was a transport aircraft which developed some problem and faced accident in Jorhat airport. So we are waiting for more details. Ratnadeep? Mr. Chief Minister, Union Home Minister Amit Shah in a very significant statement has said that most of the areas in Northeast which are still under Armed Forces Special Power Act will see a withdrawal of the act. Now this is it would be a very landmark movement. How do you see Northeast preparing for it, given the fact that in Assam I don't have to add on anything on the comments of Honorable Union Home Minister, but Assam is by and large. Now we have APSA only in 2 districts, Saraideo and Tinsukia. Now that can be withdrawn. That is not a very big issue. But of course in Tinsukia we still had some problem. But he has set a target of next year. And I think by next year Assam will be ready. But it will not be proper for me to comment on the other northeastern state. স্যাৰ, যোৱাকালি চৰ চাপৰি সাহিত্যসভাই কৈছে যে লোকপ্ৰিয়ত তেওঁলোকে অসমীয়া ভাষাটোৱে লিখিব আৰু নিলিখক, মোৰ একো কথা নাই। চৰ চাপৰিৰ ওপৰত অসমীয়া জীয়াই থাকিব নেকি? তেওঁলোকে লিখিলে লিখক, নিলিখিলে নিলিখিব। কিন্তু ঘৰত যদি অসমীয়া নকয় লিখিলে কি হ'ব? আচল কথাটো হ'ল যে ঘৰত ভাষাটোতো আৰ্টিফিচিয়েলি কোনোবাই মেজৰিটি কৰি ৰাখি লাভ নাই ন।
ঘৰৰ ভিতৰত তেওঁলোকে যদি অসমীয়া ভাষা নকয়, অকল লোকপিয়লত অসমীয়া ভাষা লিখি ক'ব আমি বিদেশী নহয়, সেইটোতো নহ'ব নহয়। অসমীয়া ভাষাটো আমি কাৰোবাক, এইটো সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াৰ কথাৰ লগত মোৰ ইয়াত এটা বিৰোধিতা আছে। যদি অসমীয়া ঘৰত নকয়, লিখি কি লাভ হ'ব? আৰু এইবিলাকৰ কাৰণে অসমীয়া ভাষা কিবা পাৰ্চেণ্টেজত জীয়াই আছে, এইবিলাক পুৰণা পলিচি আছিলে। ইমান পাৰ্চেণ্টে ক'লে অসমীয়া থাকিব। আমি যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব, অসমত অসমীয়া ভাষা থাকিব। এইটো আৰু কোনোবাই পাৰ্চেণ্টেজৰ লগত ভাষাটো থাকা নাথাকা, এইবিলাক পুৰণা কিছুমানে ওলাই দিছিলে যে লোকপিয়লত ইমান পাৰ্চেণ্টেজ হ'লেহে অসমীয়া থাকিব, নহ'লে নাথাকিব। এনেকুৱাতো মই কোনো আইন শুনা নাই। আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ, আৰু আমাৰ অফিচিয়েল লেংগুৱেজ এক্টত ক'তো লিখা নাই যে ইমান পাৰ্চেণ্টেজ হ'লেহে অসমীয়া থাকিব, নহ'লে। এতিয়া বিপদজনক অৱস্থালৈকে আহে, সেই গছটো আমি কাটিব লাগিব। কাটিলে মানুহ কিছুমান ওলাই আহে। বিপদজনক গছ, আজি দীঘলী পুখুৰীটো যিকেইডাল গছক লৈ আন্দোলন কৰিলে, 10 বছৰ পিছত ইও বাগৰিব। কাৰণ এটাতো তাৰোতো জীৱনকাল আছে। সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে কি কৰে যে আয়ুক চাই পেলাই গছডাল কাটি তাত নতুন প্লেণ্টেশ্যন কৰে। কিন্তু ইমান হুলস্থুল হৈ যায়। এতিয়া কালিও চাবুৱাৰ ছোৱালীজনীৰ মৃত্যু হৈছে, দুখজনক। সেই গছডাল কাটিব লাগিছিলে আগতে, কিন্তু কাটাৰ কাৰণে পৰিৱেশটো নাই নহয়। এতিয়া আপুনি অলপমান, আপুনি এইটো ছ'চিয়েল মিডিয়াত অলপ লিখক যে মহানগৰীত বিপদজনক গছবিলাক চৰকাৰে কাটিব লাগে, কিয় কাটা নাই বুলি। তেতিয়াহ'লে মই কাটি দিম। নহ'লে আকৌ কাটা আৰম্ভ কৰাৰ লগে লগে সিফালৰ পৰা আহি যায় যে কিয় কাটিলে। কি কথা পাতিলে আপোনাৰ লগত জয়ন্তই ভাল কৰি পদ্মদাক অফিচত বহাই লওক। পদ্মদাৰ গোটেই সমস্যাখিনি এবাৰ বাজেটত কমপ্লিট কৰি দে। Mr. Chief Minister. আপোনাক একদম এতিয়া লৈ যাম ধুনীয়াকৈ। আমি কৰিছোঁ কি, মাজতে যিখিনি জনজাতি লোকৰ বা ধৰক হাজে হ'ল বা আমাৰ ৰহিয়ে হ'ল, কিছুমান ব্যৱসায়ীয়ে ইয়াক বিক্ৰী কৰা আৰম্ভ কৰিছে। সেইকাৰণে আমি কৈছোঁ যে নহয়, সেই ব্যৱসায়টো অকল সেই কমিউনিটিটোহে কৰিব পাৰিব। ধৰক আজি যদি সাজৰ দোকান এখন দিয়ে, সেইটো এটা আহোম পৰিয়ালে দিলে ভাল। যদি ৰহিৰ দোকান এখন দিলে, এটা মিচিং পৰিয়ালে দিলে হ'ল। বোলে লাওপানী কৰিম, বড়ো মানুহ এজনে কৰিলে ভাল। সেইকাৰণে আমি এইটো সিদ্ধান্ত লৈছোঁ, বেলেগ কমিউনিটিৰ ড্ৰিংকছত যাতে বেলেগ কমিউনিটিয়ে ব্যৱসায় নকৰে। ধৰক ডিমাছাৰ, এতিয়া কি কয় এইটো জুডিমা। এতিয়া ডিমাছাৰ জুডিমাটো যদি এজন কলিতা মানুহে কৰে, তেতিয়াহ'লে জুডিমাটোত মিক্স কৰি কৰি তাক বেয়া কৰি দিব। সেইকাৰণে আমাৰ কালি যিখন এক্সাইজ পলিচি প্ৰচাৰ হৈছে, তাত লিখা আছে যে জুডিমাৰ ব্যৱসায়টো অকল ডিমাছাই কৰিব, লাওপানীৰ ব্যৱসায়টো অকল বড়োৱে কৰিব, সাজৰ ব্যৱসায়টো তেনেকুৱা যি কমিউনিটিৰ ড্ৰিংকছ, হেৰিটেজ ড্ৰিংক, সেই কমিউনিটিয়ে কৰিব, বেলেগে নকৰে। এইটো যাতে ড্ৰিংকছবোৰ বেয়া হৈ নাযায়, কাৰণ ইউটো এটা আমাৰ সংস্কৃতি। সেইকাৰণে এইটো ব্যৱস্থা লোৱা হৈছে। Mr. Chief Minister. ক'ৰবাত চেঞ্জ হৈ থাকে ৰেভিনিউৰ কাৰণে, ক'ৰবাত ৰেভিনিউ বাঢ়া কমা, অলপ অৰুণাচল, আমাৰতো মদৰ দাম বহুত কম অসমত পশ্চিমবংগৰ তুলনাত, কাৰণ অৰুণাচল আৰু মেঘালয়ত কম।